নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষা আহি পালেহি। এতিয়া আৰু তোমালোকৰ পঢ়িবৰ কোনো সময় নাই। তো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কৈ আছে যে এইবাৰৰ মেট্ৰিক পৰীক্ষা বহুত হাৰ্ড হ'ব, কিয়নো MCQ আৰু থিয়ৰী এই দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব। একচুৱেলি কথাটো এনেকুৱা নহয় যে এইবাৰৰ মেট্ৰিক পৰীক্ষা বহুত হাৰ্ড হ'ব। তো তোমালোকে জানানে যে মেট্ৰিক পৰীক্ষাত কুৱেশ্যন তিনিটা টাইপত আহে। এটা আহিব অলপ ইজি, তাৰপিছত আহিব মিডিয়াম আৰু অলপ পৰিমাণৰ আহিব ডিফিকাল্ট টাইপৰ, মানে অলপ আহিব হাৰ্ড। তো মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ ভিতৰত কিছুমান ছাত্ৰ ছাত্ৰী আছে একেবাৰে গাধ। তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে যেনি তেনি পাছ কৰিব পাৰে সেই অনুসৰি কুৱেশ্যনবিলাক অকণমান ইজিত কাটে। তো আজিৰ ভিডিঅ'ত তোমালোকক জনাই দিম কিমান পাৰ্চেণ্ট ইজি, কিমান পাৰ্চেণ্ট ডিফিকাল্ট আৰু মিডিয়াম কিমান কাটিব, প্ৰমাণ সহকাৰে দেখুৱাই দিম। জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে মোৰ লেটেষ্ট ভিডিঅ'টো চাইছা আৰু সেইখন ভিডিঅ'ত মই ব্লু প্ৰিণ্টৰ বিষয়ে জনাইছিলোঁ। আৰু ব্লু প্ৰিণ্ট ইউজ কৰি তোমালোকে কিন্তু কম কষ্ট কৰি কম দিনৰ ভিতৰতে বহুত নাম্বাৰ গেইন কৰিব পাৰিবা। যদি ভিডিঅ'টো চোৱা নাই তেন্তে চাই লোৱাগৈ। আৰু সেইখন ভিডিঅ'ত তোমালোকক ব্লু প্ৰিণ্টত দেখুৱাইছিলোঁ যে পৰীক্ষাটোত কুৱেশ্যনবিলাক ইজি কিমান পাৰ্চেণ্ট আহিব, মিডিয়াম কিমান পাৰ্চেণ্ট আহিব আৰু ডিফিকাল্ট কিমান পাৰ্চেণ্ট আহিব। তো আকৌ তোমালোকক এইখন ভিডিঅ'ত দেখুৱাই আছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, এইখন তোমালোকে চাব পাৰিছা মেথমেটিক্সৰ ব্লু প্ৰিণ্ট, আৰু প্ৰত্যেকখন ছাবজেক্টৰ বাবে কুৱেশ্যনবিলাক বেলেগ বেলেগ কাটে। তো তোমালোকৰ যদি ব্লু প্ৰিণ্ট লাগে তেন্তে মোক ইমেইল কৰিবা, ডেছক্ৰিপশ্যনত ইমেইলটো দি দিছোঁ। তো ইমেইল কৰিলে মই তোমালোকক গোটেইখিনি ছাবজেক্টৰ ব্লু প্ৰিণ্ট দি দিম। তো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক লেটেষ্ট ভিডিঅ'ত জনাইছে যে এইখন 2023-24 ব্লু প্ৰিণ্ট হয়। একচুৱেলি পুৰণা আৰু নতুন ব্লু প্ৰিণ্ট একেই হয়। যদি তোমালোকৰ নতুন কেইটা লাগে তেন্তে জনাবা, দি দিম। এইখন তোমালোকে চাব পাৰিছা ইংলিছৰ ব্লু প্ৰিণ্ট হয়। আৰু প্ৰত্যেকখন ব্লু প্ৰিণ্টতে তোমালোকে চাব পাৰিবা যে কিমান পাৰ্চেণ্ট ইজি, কিমান পাৰ্চেণ্ট মিডিয়াম আৰু কিমান পাৰ্চেণ্ট ডিফিকাল্ট কুৱেশ্যন আহিব। এতিয়া বলা তোমালোকক ইংলিছৰ কেইটা দেখুৱাই আছোঁ। ইয়াত তোমালোকে একেবাৰে তলত নিশ্চয় চাব পাৰিছা ইজি আহিব 30%, এভাৰেজ আহিব 50% আৰু ডিফিকাল্ট আহিব 20%। তো এনেকৈ গোটেইকেইটা ব্লু প্ৰিণ্টৰ তলত লিখা থাকিব কিমান পাৰ্চেণ্ট ইজি, কিমান পাৰ্চেণ্ট এভাৰেজ আৰু কিমান পাৰ্চেণ্ট ডিফিকাল্ট কুৱেশ্যন আহিব।